হাই হেল্ল' ফ্ৰেণ্ডছ, মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ মাছৰ জিকা, আলু আৰু বিলাহীৰে। কেনেকৈ বনাই চাওঁ। এইবিলাক দেখিছেনে, কাটি লৈছোঁ ধুনীয়াকৈ। বিলাহী কাটি লৈছোঁ, নহৰু পিঁয়াজখিনি থেতেলাই লৈছোঁ। এয়া মাছ ভাজিম। এতিয়া আঞ্জা কেনেকৈ বনাই চাওঁ। দেখিছে নহয়, তেলকণ গৰম হৈ গৈছে। ইয়াতে অকণমান নহৰুকণ দি দিলোঁ প্ৰথমতে। তাতে কাটি থোৱা জিকা আৰু আলুখিনি ইয়াতে পিঁয়াজ আৰু নহৰু গোটেইকণ দিয়া নাই দেই, অকণমানে দিছোঁ। এনেকৈ অকণমান ভাজি দিছোঁ। এতিয়া দেখিছোঁ নহয়, ধুনীয়াকৈ ভাজি আছোঁ। ইয়াতে অকণমান অনুযায়ী হালধি দিছোঁ। হালধি দি অকণমান লৰাই দিছোঁ। অকণমান নিমখ দিছোঁ। নিমখ দি কিনে অকণমান লৰাই দিছোঁ। জোখ অনুসৰি দিছোঁ দেই, হালধি আৰু নিমখটো দি কিনে লৰাই আছোঁ। দেখিছে না, অকণমান এনেকৈ ভাজি দিব লাগিব। এনেকৈ যেতিয়া ভাজি আছোঁ, দেখিছে নহয়, দেখিছে নাই ভাজি আছোঁ। ইয়াতে আৰু অকণমান যেতিয়া পিঁয়াজকণ কাটি দিছিলোঁ, সেই পিঁয়াজকণ ইয়াতে দি দিছোঁ আৰু ভাজিছোঁ। এতিয়া ভাজি 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 আছোঁ, পানী দিম। ইয়াত দেখিছেনে ভাজি আছোঁ। এতিয়া ভাজা হৈছে নহয়, ইয়াতে মই এতিয়া ঢাকনিখন দি দিলোঁ। ঢাকনিখন দি দিছোঁ এনেকৈ। দেখিছে নহয়, এতিয়া ঢাকনিখন গুচাই দিলোঁ। এয়া দেখিছে পানী উঠিছে নহয়, এতিয়া খাই খুব ভাল লাগিব। আলুখিনি গোটেইখিনি নোহোৱা হৈ যাবলৈ, জিকাখিনি ভাজা যোৱা নোহোৱা হ'বলৈকে তেতিয়া বেছি ভাল লাগিব। নহয়, ধুনীয়াকৈ হৈ গৈছে। এতিয়া এখন থাল এখনত ইয়াত কাঢ়ি থৈছোঁ। ইয়াত দেখিছে নহয়, আলু আৰু জিকাখিনি ধুনীয়াকৈ ভাজি ইয়াতে থৈ দিছোঁ। এতিয়া কেৰাহীটোত অকণমান আৰু তেল দি পিনে বিলাহীকণ ভাজি। ইয়াত দেখিছে নহয়, কেৰাহীটো গৰম হৈছে, তাতে অকণমান তেল দি দিছোঁ। এতিয়া ইয়াতে বিলাহীকণ ধুনীয়াকৈ ভাজি দিম। তেলখিনি গৰম হৈ লওক। ইয়াত দেখিছে নহয়, তেলকণ ধুনীয়াকৈ গৰম হৈ গৈছে। কাটি থোৱা বিলাহীকণ ইয়াতে ঢালি দিছোঁ। অকণমান লৰাই দিছোঁ। লৰাই দি কিনে এই নহৰু পিঁয়াজকণ যে থৈছিলোঁ, সেইকণো ইয়াতে দি দিলোঁ। দি কিনে লৰাই দিছোঁ। লৰাই কোনে এতিয়া অকণমান ঢাকনি দি দিলোঁ। ঢাকনিখন দি দিলোঁ। গেছটো অকণমান কমাই পিনে চিমত দি। এয়া দেখিছে নহয়, সেইখন ভাজা গৈছে ধুনীয়াকৈ। এতিয়া ইয়াতে আমি ভাজি থোৱা আলুকণ ধুনীয়াকৈ বাকীটোতে মিছল কৰি দিওঁ। ধুনীয়াকৈ দেখিছে নহয়, ধুনীয়া হৈছে। খাই খুব ভাল লাগে। প্ৰথমতে বস্তুবিলাক ভাজি ল'ব লাগে। এয়া দেখিছে নহয়, এতিয়া পানী দিছোঁ। এয়া দেখিছে নহয়, পানী দিছোঁ। এতিয়া ধুনীয়াকৈ অকণ উতলাওঁ, তাৰপিছত মাছখিনি দি দিম। আঞ্জাখন ধুনীয়াকৈ উতলিছে। ইয়াতে জলকীয়া, পকা জলকীয়া 3টা ফালি দিছোঁ আৰু ইয়াতে ভাজি থকা মাছখন ইয়াতে ঢালি দিছোঁ। দেখিছে নহয়, এয়া দেখিছে নহয়, ধুনীয়াকৈ মাছখিনি দি দিছোঁ। এতিয়া উতলাই আহিবলৈ দিম। ঠিক আছে, থেংক ইউ। মোৰ এই ভিডিঅ'বিলাক যোনে যোনে চাইছে তাক অশেষ ধন্যবাদ। আৰু মোৰ চেনেলত যোনে নতুনকৈ আহিছে তাত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো টিপি দিব আৰু মোক আশীৰ্বাদ আৰু মৰম দি যাব। জয় আই অসম।